হাজোৰ বুল্লুত বজাৰত নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড জাহ গ'ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান অগ্নিকাণ্ড জাহ গ'ল প্ৰায় 50 লাখ টকাৰ সামগ্ৰী 4খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰে জুই বৰ্তমানলৈকে জানিব পৰা হোৱা নাই এই অগ্নিকাণ্ডৰ কাৰণ নিশা সংঘটিত হৈছে হাজোত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ড জাহ গৈছে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰায় 50 লাখ টকাৰ সামগ্ৰী ভস্মীভূত হৈছে এই অগ্নিকাণ্ডত 4খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰে জুই আৰু এতিয়ালৈকে এই অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত জানিব পৰা হোৱা নাই পৰিভ্ৰমী পক্ষীয়ে ভৰি পৰিছে বুঢ়ীদিহিং নৈ চাপৰি নাহৰকটীয়াৰ নাওফাকি গাঁৱত এতিয়া পৰিভ্ৰমী চৰাই কলৰৱ হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি অহা চৰাইৰে ভৰি পৰিছে খালবিল জলাশয় নাওফাকি বৌদ্ধ বিহাৰৰ প্ৰাংগণ স্পৰ্শ কৰি বৈ যোৱা বুঢ়ীদিহিং নৈ বালি চাপৰিত পৰিভ্ৰমী চৰাইবোৰ চাবলৈ প্ৰকৃতিপ্ৰেমী ৰাইজৰ আগমন ঘটিছে শীতল আগমনৰ লগে লগে এইবিলাক পৰিভ্ৰমী চৰাই যেটো স্মল প্লান্টিকল বুলি এনে কোৱা হয় নামফাকে বাৰি চাপৰিত হাজাৰ হাজাৰ তেনেকুৱা ধৰণৰ চৰাই দেখা পোৱা গৈছে উদালগুৰিত হাতী আক্ৰমণত এজন নিহত হাতী আক্ৰমণত নিহত লোকজনৰ নাম হৈছে ভেনচন টিৰু গুৰুতৰভাৱে আহত প্ৰকাশ টিৰু আৰু আন এজন লোক বাঘখোৱা বস্তিত এই ঘটনা সংঘটিত হৈছে উন্নত চিকিৎসাৰ বাবে লোকজনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে দুটা আৰক্ষীৰ জালত পৰিছে তিনি দুধৰ্ষ ডকাইত ধৃত তিনি ডকাইতৰ পৰা জব্দ কৰা হৈছে দুটা পিস্তল দুখন স্কুটি আৰু বাইক জব্দ কৰা হৈছে মোবাইল ফোন আৰু 42000 টকা ধৃত ডকাইত কেইটা হৈছে অৰূপ দৈমাৰী সুনীল বড়ু আৰু কমল খাকলাৰী 21 নৱেম্বৰ নিশা ফ্লিপকাৰ্টৰ ডেলিভাৰী চেণ্টাৰত ডকাইতি হৈছিল ছজনীয়া ডকাইতৰ দলে পিস্তল দেখুৱাই লুটিছিল 13 লক্ষাধিক টকা বৰ্তমানো পলাতক ঘটনাৰ লগত জড়িত তিনিটা ডকাইত ৰাতি প্ৰায় 11:30 বজাত আমাৰ যেটো ফ্লিপকাৰ্টৰ অফিচ আছে ডামৰা ৰোডত তাতে এটা ডকাইতিৰ ঘটনা এটা হৈছিল এফআইআৰখন মতে তেওঁলোকে যে এফআইআৰ দিছিলে এফআইআৰখন মতে 13 লাখ টকা লুটি লৈ যোৱা বুলি কৈছিলে এফআইআৰখনত আছিলে তো তাৰ পিছত আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰি আমি এতিয়ালৈকে তিনিজন আসামী ডকাইতিৰ লগত যোনে ডকাইতি সংঘটিত কৰিছিলে তাৰে তিনিজন আসামী আমি ইতিমধ্যে এৰেষ্ট কৰিলোঁ আৰু এতিয়ালৈকে আমি ডকাইতিত সিহঁতে পুতলা পিস্তল ব্যৱহাৰ কৰিছিলে সেই দুটা আমি ৰিকভাৰী কৰিলোঁ আৰু টোটেল টকা এতিয়ালৈকে 42600 টকা এতিয়ালৈকে আমি ৰিকভাৰী কৰিলোঁ আৰু ডকাইতৰ লগত জড়িত এখন বাইক আৰু এখন স্কুটি আমি ইতিমধ্যে দুখন স্কুটিও আমি ইতিমধ্যে উদ্ধাৰ কৰিলোঁ শোণিতপুৰৰ বালিপাৰাৰ বোকাগাঁৱত নগদ ধনসহ গুটখা ভৰ্তি চুৰি গাড়ী উদ্ধাৰ 4 নৱেম্বৰ 30 লাখ টকাৰ গুটখা ভৰ্তি এখন গাড়ী গুৱাহাটীৰ পৰা ইটানগৰলৈ ৰাওনা হৈছিল কিন্তু আদবাদতে সন্ধানহীন হৈছিল গাড়ীখন পিছত গাড়ী মালিকে গাড়ীখন বিচাৰি অহাত চাৰিদুৱাৰ আৰক্ষী থানাৰ এলেকাৰ বোকাগাঁও লাইন হোটেলৰ ওচৰত এৰি পলায়ন কৰে চালকে আৰক্ষীয়ে গাড়ীখন উদ্ধাৰ কৰে যদিও গাড়ীখনত নাছিল গুটখা আৰু জৰ্দা ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে গাড়ীখনৰ মালিকে এজাহাৰ ভিত্তি চাৰিদুৱাৰ থানাৰ বিষয়া আলিমুদ্দিন আহমেদে হাজো আৰক্ষীৰ সহযোগত আনোৱাৰ আহমেদ উৰফে অনুৰ ঘৰত অভিযান চলাই নগদ 1,80,000 টকা সহ বহু পৰিমাণৰ গুটখা জৰ্দা জব্দ কৰিবলৈ সক্ষম হয় কিন্তু আন্ধাৰৰ সুযোগ লৈ আনোৱাৰ আহমেদে পলায়ন কৰে হাজোৰ বাসিন্দা তথা গাড়ীৰ চালক বাবুল আলী বৰ্তমানেও পলাতক হৈ আছে 11:30 তাৰিখে এই গাড়ীখন গুৱাহাটী চাংচাৰীৰ পৰা ইটানগৰৰ কাৰণে
এইটো পান মছলা গুটকা জৰ্দা 30 লাখ টকাৰ মাদলত কৰিছিল হাজোৰ ব্লুটুথ বুলি এটা জাগাৰ এটা ড্ৰাইভাৰ বাবুলালী তেওঁৰ মালিকৰ গাড়ী আগতে চলাই এবাৰ এৰি দিলে দুমাহৰ পৰা গাড়ীখন চলাই আছিলে তো 4 তাৰিখে লোড কৰি আনি গাড়ীখন মালটো কৰবাত খালী কৰি দিলে খালী কৰি 5 তাৰিখে গাড়ীখন আমাৰ বোকাগাঁও লাইন হোটেলৰ ওচৰত গাড়ীখন এৰি গুচি গ'ল তো মালিকে গুৱাহাটীৰ পৰা গাড়ী বিচাৰি আহি পাই আমাক এটা এজাহাৰ দিলে আমি কেছ ৰেজিষ্টাৰ কৰিলোঁ কৰি ইনকুৱাৰী কৰি বাবুলালীৰ ঘৰ মানে ট্ৰেছ কৰিলোঁ হাজোৰ ব্লুটুথত তেওঁৰ ঘৰত আমি দুদিনে গ'লোঁ আগত তেওঁক বিচাৰি পোৱা নগ'ল তো যোৱাকালি এটা চিক্ৰেট ইনফৰমেশ্যন পালোঁ আমি চ'ৰ্চে এংগেজ কৰিছিলোঁ চ'ৰ্চে ক'লে যে এনেকৈ আনোৱাৰ এলাছ আনো আৰু 3জন আছে আনোৱাৰৰ ঘৰত মানে এই মালটো তাৰ সৰু এনেকুৱা পাণ দোকান আছে তেওঁ ফেৰী কৰে এই গুটকা চুটকা অলপ বেচে ঘৰে ঘৰে তেওঁৰ ঘৰত মানে মালটো আছে আমি গৈ ৰাতি হাজো থানাৰ সহযোগত সেই ঘৰ চাৰ্চ কৰিলোঁ চাৰ্চ কৰোঁতে এন্ধাৰৰ সুযোগ লৈ মানে ঘৰৰ পিছফালে সৰু খিৰিকী ৰাখি থৈছিলে পলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে অৰুণোদয় আঁচনিৰ নামত ব্যাপক কেলেংকাৰী আঁচনিত নাম অন্তৰ্ভুক্তৰ পৰা বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী নগাঁৱৰ ঢিং পৌৰসভাৰ 10টা ৱাৰ্ডত পোহৰলৈ আহিছে ব্যাপক বিসংগতি অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হৈছে বহু অচিনাকি লোকৰ তাৰোপৰি এটা ৱাৰ্ডৰ হিতাধিকাৰীৰ নাম অন্য ৱাৰ্ডতো অন্তৰ্ভুক্ত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আনহাতে এটাও মুছলমান পৰিয়াল নথকা ৱাৰ্ডতো সোমাইছে বহু মুছলমান হিতাধিকাৰীৰ নাম যাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু এতিয়া ঘটনাৰ উচিত তদন্ত কৰি প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে চৰকাৰক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কৰ্মকৰ্তাসকলে ঢিং টাউন মণ্ডলৰ ঢিং পৌৰসভাৰ অন্তৰ্গত 10টা ৱাৰ্ডত যথেষ্ট পৰিশ্ৰম কৰি যিখিনি কাম কৰিবলগীয়া আছিলে পৰিয়াল বাছনিৰ পৰা ধৰি সকলোখিনি কাম সম্পূৰ্ণ কৰি দিয়াৰ পিছত যোৱাকালি যিখন অৰুণোদয় আঁচনিৰ লিষ্ট ওলাইছে এই লিষ্টখনত ব্যাপক খেলিমেলি আমাৰ দৃষ্টিগোচৰ হৈছে আৰু এই ক্ষেত্ৰত আমি সদ্য দায়িত্ব গ্ৰহণ কৰা চাৰ্কল অফিচাৰ মেডামৰ লগত আমি যোগাযোগ কৰিছোঁ তেখেতকো জনাইছোঁ তেখেতে অচিৰেই এই খেলিমেলিসমূহ দূৰ কৰাৰ বিষয়ে আমাক কিছু আশ্বাস আইছো বাতৰি শেষ অংকলৈ বিজেপি নেতা বিশ্বজিৎ দৈমাৰ বিৰুদ্ধে এবাৰ গুৰুতৰ অভিযোগ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী বিশ্বজিৎ দৈমাৰে চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা প্ৰায় 4 কোটি টকাৰ ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে কেৱল ইমানেই নহয় ৰাইজৰ ৰোষৰ পৰা ৰক্ষা পাবলৈ বিশ্বজিৎ দৈমাৰে বিজেপিত যোগ দিয়া বুলি কটাক্ষ কৰে হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰি হাগ্ৰামাই কয় যে হিমন্তই কংগ্ৰেছৰ দিনত কৰা দুৰ্নীতিৰ পৰা বাচিবলৈ বিজেপিত যোগদান কৰে আছুৰ পৰা বহিষ্কৃত নেতা বুলি হিমন্ত বিশ্বক কটাক্ষ কৰিলে হাগ্ৰামা মহিলাৰীয়ে বিশ্বজিৎ ঘৰত প্ৰথম ৰাখিছে তাৰ ৱাইফে কৈছে এইবিলাক পইচা ইয়াত নাৰাখি বেলেগ ৰাখি এইখিনি লিখি আমি যাম এই পইচা খাই পেলাই ভুল আমাৰ লগত থাকিলে যে এই পইচা দিয়া মানুহবিলাক ধৰিব সেই হিচাপে বিজেপিত হ'ব 99 কিবা মানুহে তাক পইচা দিছে পইচা কালেকশ্যন কৰিছে আমি চাকৰিটো দিম বুলি এতিয়াতো চাকৰিটো নহ'ল বাচাব লাগে চামৰা বিজেপিত পোৱা এইফালে কি কয় বিশ্বজিৎতো আছুৰ পৰা খেদা খাৱা আগতে এইফালে হেমন্ত বিশ্ব শৰ্মাও আছুৰ পৰা খেদা খাৱা দুইজন মিলিছে হেমন্ত বিশ্ব শৰ্মাও কংগ্ৰেছত আহি পেলাই ভুল কাম কৰি ল'লে এতিয়া নিজকে বাটাব কাৰণে বিজেপি চামৰা বাচাব 10 মাহৰ পিছত পুনৰ মুকলি হ'ল সৰুসজাই এথলেটিক্স ষ্টেডিয়াম কৰোনা মহামাৰীৰ বাবে বন্ধ কৰি ৰখা হৈছিল সৰুসজাই এথলেটিক্স ষ্টেডিয়াম আৰু সেই সময়ছোৱাত সৰুসজাই ষ্টেডিয়ামক ব্যৱহাৰ কৰা হৈছিল কোভিড চেণ্টাৰ হিচাপে চলিত বৰ্ষৰ জানুৱাৰী মাহতে শেষ হোৱাৰ বাবে ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল মেগা ইভেণ্ট খেলো ইণ্ডিয়া গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰ পৰা পুনৰ অনুশীলন আৰম্ভ কৰা হৈছে আৰু এখন খণ্ডত আগবঢ়াইছো উৎপল হালৈ এক প্ৰতিবেদন
চলিত বৰ্ষৰ জানুৱাৰী মাহতে অনুষ্ঠিত হৈছিল সৰুসজাই ষ্টেডিয়ামত মেগা ইভেণ্ট খেলো ইণ্ডিয়া আৰু খেলো ইণ্ডিয়া অনুষ্ঠিত হোৱাৰ পিছতে প্ৰায় 10 মাহ ধৰি বন্ধ হৈ পৰিছিলে এই খেল অনুশীলনৰ বাবে কিয়নো কাল কৰোণাৰ বাবে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ যিটো ত্ৰাহিম উদ্বোধন হৈছিলে আৰু পৰৱৰ্তী পৰ্যায়ত আজিৰে পৰা পুনৰ এই খেল অনুশীলনৰ লগতে গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত নতুনকৈ খেল অনুষ্ঠিত হৈছে আৰু মোৰ সতীৰ্থ এইসমূহ দৃশ্য দেখুৱাইছে সৰুসজাইৰ পৰিৱেশ প্ৰায় 10 মাহ অন্তৰ পিছত এনেদৰে আনফালে চলিছে এথলেটিক্সৰ দৌৰ আৰু আনফালে চলিছে যিসমূহ শ্বট খেল আছে বা অন্যান্য ধৰণৰ খেল আছে হাই জাম্প লং জাম্পকে ধৰি বিভিন্ন ধৰণৰ খেল ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে যদিহে চোৱা যায় এই সৰুসজাই ষ্টেডিয়াম বিগত 10 মাহ ধৰি আনফালে যিহেতু কোভিড-19ৰ বাবে ইয়াতে যি চিকিৎসাৰ ব্যৱস্থা কৰিছিল আৰু চিকিৎসা ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে এই খেলত ইতিমধ্যে এই খেলৰ পুনৰ পৰিৱেশ বাতাবৰণ ঘূৰাই আহিছে আৰু প্ৰায় 10 মাহৰ অন্তত এনেদৰে সজীৱ হৈ পৰিছে সৰুসজাই ষ্টেডিয়াম আৰু এতিয়া যিফালে চোৱা যায় আৰু যদি চোৱা যায় আন এক শুভ লক্ষণ ইতিমধ্যে দেখা পোৱা গৈছে মোৰ সতীৰ্থই দেখুৱাইছে ইয়াৰ দৃশ্যাংশসমূহ আৰু ইয়াৰ সমান্তৰালভাৱে যদি চোৱা যায় দৰ্শকৰ উপস্থিতি ইতিমধ্যে কিন্তু দেখা পোৱা গৈছে কিয়নো যদি চোৱা যায় কাল কৰোণাৰ পিছত এনেদৰে বহু সংখ্যক লোকে খেল খেলিব পৰা নাছিলে আৰু ভিতৰতে আবদ্ধ হৈ পৰিছিলে যাৰ ফলত নিজৰ স্বাস্থ্যৰ প্ৰতি কিছুসকলৰ উন্নতি ঘটিছিলে আৰু এনেদৰে এতিয়া সকলোৱে মুকলিমূৰীয়াকৈ উশাহ ল'ব পৰা পৰিৱেশ বিৰাজ কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে মোৰ সৈতে ইয়াতে যি খেল পৰিচালনাৰ এই দায়িত্বত আছে নিপন দাস আৰু তেখেতে হিমা দাসৰো প্ৰশিক্ষক আছিলে আৰু তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম দাদা প্ৰায় 10 মাহৰ পিছত আৰু পুনৰ মুকলি হ'ল কি ক'ব আৰু কেনেধৰণৰ হিমা দাসৰ নিচিনা খেলুৱৈ পুনৰ ইয়াৰ সৃষ্টি নাই হিমা দাসৰ নিচিনা সৃষ্টি হোৱা সেইটো বেলেগ কথা কিন্তু আমি দেখা পাইছোঁ আজি এক উজ্জীৱিত পৰিৱেশ যে অসমৰ ঘূৰি ইমান পিছতো আজি 10 মাহ পিছত এনেকুৱা এটা পৰিৱেশ ঘূৰি আহিছে আমি দেখা পাইছোঁ ল'ৰা ছোৱালী এথলেটৰ মুখত এক হাঁহিৰ বিৰিঙনি কাৰণ কিয় 10 মাহ পিছত এই সৰুসজাই এথলেটিক্স ষ্টেডিয়ামতে আয়োজন কৰিছে গুৱাহাটী ক্ৰীড়া সন্থাৰ ইণ্টাৰ ক্লাব ইণ্টাৰ ইনষ্টিটিউশ্যন এথলেটিক্স প্ৰতিযোগিতা গতিকে আশা ৰাখিছোঁ যে এই নতুন যিটো জাগৰণ আনিব বিচাৰিছে গুৱাহাটী ক্ৰীড়া সন্থাৰ জৰিয়তে অসমৰ বিভিন্ন জিলাত এই প্ৰতিযোগিতা আৰম্ভ হ'ব কিন্তু এইখন ষ্টেডিয়ামত 10 মাহ পিছত হৈছে কাৰণ কিয় 2020 জানুৱাৰীত ইয়াতে হৈছিল খেলো ইণ্ডিয়া ইউথ গেমছ তাৰপিছত কিন্তু স্তব্ধ হৈ গৈছিল আৰু স্তব্ধ হোৱা এই পৰিৱেশটো এতিয়া নাইকিয়া কৰিব বিচাৰিছে আমাৰ বিভিন্ন ক্ৰীড়া সংগঠনসমূহে কি খেল অনুষ্ঠিত আজি এথলেটিক্সৰ হৈছে প্ৰতিটো বিভাগ মানে আণ্ডাৰ 14 বয়জ গাৰ্লছ আণ্ডাৰ 16 বয়জ গাৰ্লছ আণ্ডাৰ 18 আণ্ডাৰ 20 বয়জ গাৰ্লছ এওঁলোকৰ প্ৰায় 70টা ইভেণ্ট আৰম্ভ হ'ব বিভিন্ন কেটেগৰীত বিভিন্ন ইভেণ্ট হ'ব ট্ৰেক ইভেণ্ট ফিল্ড ইভেণ্ট গতিকে আশা ৰাখিছোঁ এই খেলৰ জৰিয়তে এক নতুন বাতাবৰণৰ সৃষ্টি হ'ব আৰু আমি এই পুৰণি যিটো ঘূৰি আহিব বুলি আমি আশা ৰাখিছোঁ কিমান খেলুৱৈ অংশগ্ৰহণ কৰিছে যথেষ্ট সংখ্যক লোকৰো উপস্থিত 250 খেলুৱৈয়ে যোগদান কৰিছে 250 খেলুৱৈয়ে যোগদান কৰিছে আৰু আশা ৰাখিছোঁ এই সৰু কণ ছোৱালীবিলাকৰ বা ল'ৰাবিলাকৰ ইমান উঠা যে আমি খেলিমেই আমি এথলেটিক্স খেলিম আমি হিমা দাস হ'ম বা আমি অৰ্জুন ভোগেশ্বৰৰ দৰে খেলিম এনেকুৱা এটা মনোভাৱ লৈ আহিছে আৰু খেলুৱৈসকলক মই কৈছোঁ যথেষ্ট উৎসাহিত দেখা পাইছোঁ পৰৱৰ্তী খবৰ গোৱালপাৰা আগিয়া গাঁও পঞ্চায়তত উন্নয়নৰ ফুপুৰা স্বৰূপ কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই গাঁওখনত থকা জৰাজীৰ্ণ বাঁহৰ দলঙেৰে মৰণত শৰণ দি যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে জিঞ্জিৰাম নৈৰ ওপৰত থকা বাঁহৰ দলংখনৰো ৰাইজে গাঁঠিৰ ধৰণেৰে নিৰ্মাণ কৰি লৈছিল এতিয়া জৰাজীৰ্ণ ৰূপ লোৱা বাঁহৰ দলংখনেৰে অতি বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীৰ পৰা বৃদ্ধলৈকে আৰু এই সন্দৰ্ভত গোৱালপাৰাৰ পৰা আগবঢ়াইছোঁ ৰিংকুলাথৰ এক প্ৰতিবেদন হয় স্বাধীনতাৰ ৭২টা বছৰ অতিক্ৰম কৰিল কিন্তু উন্নয়নৰ মুখ নেদেখিলে গোৱালপাৰা জিলাৰ আগিয়া নিকটৱৰ্তী যি বক্ত গাঁও যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰিব লগা হৈছে এইসকল লোক আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ এই বক্তগাঁৱৰ কিছু যাতায়াতৰ কিছু দেখুৱাম ইহঁতে বাঁহৰ দলং এই বাঁহৰ দলংখনেৰে ইতিমধ্যে ইয়াৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে হওক বা গাঁওবাসীয়ে মৰণত খৰণ দি তেওঁলোকে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছিল কিন্তু চৰকাৰৰ ফালৰ পৰাই হওক বা গড়কাপ্তানি বিভাগৰ ফালৰ পৰাই হওক কিন্তু এই গাঁওখনৰ এখন পকী দলঙৰ কিন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে দলঙেৰে ইতিমধ্যে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে আমি দৃশ্য দেখুৱাই আছোঁ কিছু ইয়াত স্থানীয় লোক আছে তেখেতৰ পোনে জানিব বিচাৰিম তেওঁলোকৰ এই ব্ৰিজখন কেতিয়াৰ পৰা এনেকৈ জৰাজীৰ্ণ অৱস্থাত আছে মই আপোনাৰ কাষত আহিছোঁ অসুবিধা কেনেকুৱা হয় আপোনাৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধাটো আৰু ক'বই নালাগে অহা যোৱা ল'ৰা ছোৱালী দিয়ে স্কুল যায় আহে খুব কষ্ট হয় কিমান বছৰ হ'ল এনেকুৱা জৰাজীৰ্ণ বছৰ মানেতো আজি কিমান বছৰ হ'ল স্বাধীনতা হোৱা ৭৩টা বছৰ ইমান বছৰে হৈছে আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ পৰা একো দিয়া নাই আজিলৈকে এই নদীটো কি নদী এইটো নদীটো জিঞ্জিৰাম নদীৰ ওপৰত আছে আপোনালোকৰ বেমাৰ আজাৰ হ'লে বা ৰোগী আহিলে এম্বুলেঞ্চটো অহাৰ অসুবিধা হয় খুব অসুবিধা হয় এম্বুলেঞ্চ আহিব নোৱাৰে কিব নোৱাৰে মানুহ
টাঙি উঠাই লৈ যাব লাগে